তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল্য নামত দৈনিক সোনকালে বিশেষ অভিনন্দন। আজি 14 এপ্ৰিল দিন দেওবাৰ 2024। আজি যি বিষয়ে পাঠ কৰিম, যি বিষয়ে শিকিম, এয়া হ'ল যিহেতু আমি দয়া পাইছোঁ। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰৰ বিষয়ে কি কৰিম পাঠ কৰিম। 2 Korinথীয় 4:1 আহক আমি পাঠ কৰোঁ। এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত আৰু একেদৰে দয়া লাভ কৰাত কেতিয়াও আৰু আমি নিৰুৎসাহ নহওঁ। ইয়াত আমি পাচনি পৌলে দৃঢ়তাৰে ঘোষণা কৰা দেখিবলৈ পাওঁ যে আমি হৃদয় হেৰুৱাব নোৱাৰোঁ। সংগ্ৰামৰ সময়ত তেওঁ সদায় ঈশ্বৰৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু সেইবাবে তেওঁ কেতিয়াও ক্লান্ত নহ'ল। কিন্তু ক্লান্ত নহ'ল আৰু ওপৰৰ পৰা অহা শক্তি পবিত্ৰ আত্মাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ শক্তিশালী হ'ল। তেওঁ প্ৰভুৰ বাক্য পাহৰা নাছিল, যিজনে কৈছিল যে পাচনি কৰ্ম 1:8 যে কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোকে আত্মাত শক্তিশালী হ'বা। তেতিয়া তোমালোকে জেৰুজালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ'বা। প্ৰভুৱে প্ৰতিজ্ঞা কৰিছিল আৰু কৈছিল লুক 24:49 চোৱা, মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল এই প্ৰতিজ্ঞা তোমালোকক পঠাই দিম, কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা। তেওঁৰ পবিত্ৰ আত্মাৰ ধন থকাৰ নিশ্চয়তা আছিল, যিটো মাটিৰ পাত্ৰৰ দৰে। 2 Korinথীয় 4:7 সেইবাবে তেওঁ ঘোষণা কৰিবলৈ সক্ষম হৈছিল। 2 Korinথীয় 4:8-9 লিখা আছে, আমি সকলোতে ক্লেশ ভোগ কৰিও ঠেকত পৰা নহওঁ, উদ্বিগ্ন হৈও নিৰাশ নহওঁ, তাড়না পায়ো অনাথ নহওঁ, পেলোৱা হৈও বিনষ্ট নহওঁ। 2 Korinথীয় 4 গোটেইখিনি ক্লান্তি আঁতৰোৱা আৰু উৎসাহিত হৈ থকাৰ কথা কৈছে। পাচনি পৌলে এই অধ্যায়ৰ সামৰণিত এইদৰে কয় 2 Korinথীয় 4:16 এইকাৰণে আমি নিৰুৎসাহ নহওঁ, যদি আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন উঠিছে। বাইবেলত ঈশ্বৰৰ বহুতো সন্তৰ জীৱনৰ কাহিনী সন্নিৱিষ্ট কৰা হৈছে, যিসকল ক্লান্ত নহ'ল আৰু শক্তিশালীভাৱে থিয় দিলে। ঈশ্বৰৰ কৃপা লাভ কৰি এটা ডাঙৰ উদাহৰণ হ'ল আব্ৰাহাম। 75 বছৰ বয়সত প্ৰভুৱে তেওঁক পুত্ৰৰ প্ৰতিজ্ঞা কৰিছিল, কিন্তু তেওঁ সেই প্ৰতিজ্ঞাত পুত্ৰ জন্ম কৰিবলৈ তেওঁ প্ৰতিজ্ঞাত পুত্ৰ জন্ম দিবলৈ 25 বছৰ লাগিল। বৃদ্ধ বয়সৰ হ'লেও তেওঁ কেতিয়াও ক্লান্ত নহ'ল, তেওঁৰ আশাও কমি যোৱা নাছিল। যেতিয়াই তেওঁ সাগৰৰ পাৰত বালিলৈ চাইছিল, তেতিয়াই তেওঁ বিশ্বাসেৰে ঈশ্বৰৰ প্ৰশংসা কৰিছিল। যেতিয়া তেওঁ পৃথিৱীৰ ধূলিলৈ চাইছিল, তেতিয়াই তেওঁ ঈশ্বৰক ধন্যবাদ জনাইছিল। লগতে যেতিয়া তেওঁ আকাশৰ তৰাবোৰলৈ চাইছিল, তেতিয়াই তেওঁ সেই নিজৰ সন্তান হিচাপে চাই আত্মাত আনন্দ কৰিছিল। প্ৰভুৱে তেওঁৰ অক্ষম বিশ্বাসক সন্মান কৰিলে আৰু তেওঁৰ আশীৰ্বাদ হিচাপে ইছহাকক দিলে। প্ৰভুৱে আব্ৰাহামক বিশ্বাসীসকলৰ পিতৃ হিচাপে গঢ়ি তুলিলে। পাষ্টৰ ৰনেল্ড ঈশ্বৰৰ এজন সুপৰিচিত সেৱক। ঈশ্বৰ আহ্বানৰ ভিত্তিত তেওঁ এটি অট্টালিকা ভাড়া কৰি এটি গীৰ্জা আৰম্ভ কৰিলে, কিন্তু দেওবাৰে সেৱাৰ বাবে কোনো উপস্থিত নহ'ল আৰু খালী চকীবোৰ প্ৰচাৰ কৰিছিল। কেৱল এবছৰ 2 বছৰলৈকে, 7টা দীঘলীয়া বছৰলৈকে এনেদৰে চলি থাকিল। 7ম বছৰত যেতিয়া তেওঁ এইদৰে খালী গীৰ্জাঘৰ প্ৰচাৰ কৰিছিল, তেতিয়া আৰক্ষীৰ পৰা পলায়ন কৰিবলৈ চকী এখন তলত লুকাই থকা এজন চোৰে তেওঁৰ বাৰ্তা শুনি মুক্ত হ'ল। ইয়াৰ পিছত যেতিয়া সেই প্ৰাক্তন চোৰে সাক্ষ্য দিলে, তেতিয়া গীৰ্জাখন দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ পিছত পাষ্টৰ ৰনেল্ডে 100ৰো অধিক গীৰ্জা স্থাপন কৰিব পাৰিব। ঈশ্বৰৰ সন্তানসকল, তোমালোকক যিসকলে ঈশ্বৰৰ দয়া লাভ কৰা পৰিস্থিতি যিয়েই নহওক কিয়, কেতিয়াও ক্লান্ত হ'ব নালাগে। তোমাৰ বিশ্বাস কেতিয়াও অসাৰ হৈ নাযাওক। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, এয়া হ'ল যিশয়া 40:28 আহক আমি পাঠ কৰোঁ। হওক তুমি জনা নাইনে, তুমি জানো শুনা নাই, অনাদি অনন্ত ঈশ্বৰ যিহোৱাই পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্তা, তেওঁ ক্লান্ত নহয় আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পৰোঁতা শুনোতা সকলৰ প্ৰতি ঈশ্বৰৰ অসীম আশীৰ্বাদ আজি সদাসৰ্বদা কালিক সকলো কথা হওক। ধন্যবাদ। আমেন। হালেলুয়া।